हेलो फ्रेंड्स, आज आमार पार्सेंटेजर आछे 4 नम्बर क्लास। यार आगत आमी अलरेडी 3टा क्लास करिलो। प्रतिटो क्लासत आमी खूब इम्पर्टेन्ट पार्सेंटेजर रिलेटेड क्वेश्चन आमी आलोचना करिसो, सल्व करिसो। एक्चुअली कि हय पार्सेंटेजर माने रिलेटेड क्वेश्चन माने कि बहुत टाइपर क्वेश्चन हय। एटा दुटा टाइप बुली নহয়, बहुत धৰণৰ क्वेश्चन परीक्षात आহে। সেই কাৰণে ক্লাছবিলাক কি হৈছে কেইবাটাও পাৰ্টত মানে অলপ দীঘলীয়া হৈছে। সো আপোনালোকক ৰিকুৱেষ্ট কৰিছো প্ৰতিটো ক্লাছ আপোনালোকে চাব। প্ৰতিটো ক্লাছত খুব ইম্পৰ্টেন্ট পৰীক্ষাত অহা क्वेश्चन আমি সলভ কৰিছো একদম শৰ্ট ট্ৰিক ব্যৱহাৰ কৰি পেলাই। লগতে পাৰ্চেন্টেজৰ আমি ফ্ৰেকশন ভ্যালুবিলাক কেনেকৈ ব্যৱহাৰ কৰে, কেনেকৈ ফ্ৰেকশন ভ্যালুবিলাকে क्वेश्चन বিলাকক সলভ কৰোতে সহায় কৰে সেইখিনিও আমি আলোচনা কৰিছো। प्रतिटो क्लासत आमी बेलेग धৰণৰ क्वेश्चन आमी डिस्कस কৰি আছো। सो আপোনালোকে সকলোৱে प्रतिटो पार्ट আপোনালোকে চাব। रेगुलार क्लास बिलाक पाई থাকিবৰ কাৰণে অধীৰ মেথছ ট্ৰিক ইউটিউব চেনেল আছে, আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব। হেতু চেনেলত আপোনালোকে কম্পিটিটিভ এক্সামৰ কাৰণে ম্যাথমেটিক্স আৰু ৰিজনিংৰ সকলো ধৰণৰ ক্লাস আপোনালোকে পাব। ঠিক আছে। সো ফার্স্ট আজি আমি क्वेश्चन লৈছো। এটো এৰৰ পার্সেন্টেজ ফাইন্ড কৰিব লাগে। সো এৰৰ পার্সেন্টেজ ফাইন্ড কৰাৰ এটা প্ৰসেস आছিলে, हेतु नेक्स्ट यार आगर क्लासत देखुवा होइसे। सो सेम प्रोसेसते आमी फाइंड करिम। यात अलप मेथडটো चेंज হ'ব, अलप जस्ट यात कियो चेंज হ'ব कारण यात फ्रैक्शनत दिया আছে আমাক হ'ব। होल नम्बरत दिया থাকিলে কোনো प्रॉब्लम নাই। কি হয় ডিফারেন্সটো ফাইন্ড কৰিব লাগে। দুটা মানে যি দুটা নাম্বার থাকে ডিফারেন্স সাইড ফাইন্ড কৰি পেলাই ওপৰত ডিফারেন্সটো আহে, তলত কারেক্ট নাম্বার আহে ইনটু 100% দি মাল্টিপ্লাই কৰিলে এৰৰ পার্সেন্টেজ ওলায়। এতিয়া ইয়াত আমাক দিছে যে a students multiplied a number by 6/7 instead of 7/6 মানে এজন ছাত্ৰক এটা নাম্বাৰ 7/6 এৰে মাল্টিপ্লাই কৰিব দিছিলে। 7/6 এৰে মাল্টিপ্লাই কৰিব দিছিলে, তেও কিহেৰে মাল্টিপ্লাই কৰিলে 6/7 এৰে মাল্টিপ্লাই কৰি দিলে। মানে 7/6 এৰে মাল্টিপ্লাই কৰাৰ ঠাইত 6/7 এৰে মাল্টিপ্লাই কৰিলে। এতিয়া আমি উলিয়াব লাগে যে হোৱাট ইজ দ্য এৰৰ পার্সেন্টেজ ইন দ্য ক্যালকুলেশন। এতিয়া ক্যালকুলেশনত এৰৰ পার্সেন্টেজ কিমান হ'ব, পার্সেন্টেজ এৰৰ ফাইন্ড কৰিব লাগে। যেতিয়া ফ্ৰেকশনত থাকে, ফ্ৰেকশনত থাকিলে কি কৰিব লাগিব, এই ফ্ৰেকশন বিলাকক আমি হোল নাম্বাৰলৈ লৈ যাম। কেনেকৈ নিম, এই দুয়োটা ফ্ৰেকশনৰ লগত এনেকুৱা এটা নাম্বাৰ আমি মাল্টিপ্লাই কৰিব লাগে য'ত এই ডিনোমিনেটৰৰ লগত কি হয় কেনসেল হৈ যায়। সো আমি জানো যে এনেকুৱা ধৰণৰ নাম্বাৰটো কি হ'ব, फ्रैक्शन दुटार जी दुटा डिनोमिनेटर থাকিব 6 और 7 ইয়াত যেনেকৈ আছে ইহতৰ এলসিএম। ইহতৰ এলসিএম যদি এলসিএম লৈ পেলাই যদি মাল্টিপ্লাই কৰি দিও তেতিয়াহলে 6 और 7 দুইটা কি হ'ব ক্যান্সেল হৈ পেলাই নাইকিয়া হৈ যাব। ঠিক আছে। এতিয়া 6 और 7 ৰ যদি এলসিএম লও আমি কিমান পাম 42 পাম। সো 42 দি পেলাই মই ইয়াকো মাল্টিপ্লাই কৰিলো, ইয়াকো 42 দি পেলাই মাল্টিপ্লাই কৰিলো। ইয়াত আমি পাই গলো 6 1 jar 6 6 7 jar 49 42 6 1 jar 6 6 7 jar 42 7 7 jar আমি কিম পাই যাম 49 পাম। আৰু ইয়াত পাই যাম আমি 7 টাইমস 6 7 jar 6 টাইমস 6 6 jar 36। ফার্স্ট প্রসেসটো কি হল যে এনেকুৱা দুটা নাম্বার দি মাল্টিপ্লাই কৰিব লাগে য'ত ডিনোমিনেটৰটো নাইকিয়া হৈ যায়। সো ইয়াৰ কাৰণে কি হ'ব 6 আৰু 7 বুলি আছে, তো ইহতৰ এলসিএম দি পেলাই মাল্টিপ্লাই কৰি দিলো। ঠিক আছে। এতিয়া ইয়াত আমি কারেক্ট নাম্বাৰটোৰ কাৰণে পালো 49 আৰু এটা পালো ৰং নাম্বাৰটো দিটো আছিল হেতু আছে 36। ইহতৰ মাজৰ ডিফারেন্সটো কি হয়, ডিফারেন্সটো আমি কিমান পাইছো 9 - 6 3 4 - 3 1 ডিফারেন্সটো পাইছো আমি 13। এতিয়া আমি এৰৰ পার্সেন্টেজ উলিয়াবলৈ হলে সদায় তলত কারেক্ট নাম্বাৰ আহিব, মানে 49 কারেক্টটো আমি কি পাইছো 7/6 ৰ পৰা 49 পালো, ওপৰত আহিব ডিফারেন্সটো ইনটু 100%। ইয়াত কি হয় বহুতৰ কনফিউজ হৈ যায়, ওপৰত ডিফারেন্সটো দিব 100% দিব, এতিয়া এই তলত কোনটো নাম্বাৰ দিব হেতুত কনফিউজন হৈ যায়। 36 আহিব না 49 আহিব, সদায় মনত ৰাখিব কারেক্ট নাম্বাৰ যেটো কারেক্ট মানে কি কয় যেটো মাল্টিপ্লাই কৰিব দিছিলে যেটো কারেক্ট হ'ব লাগে হেতুহে ইয়াত লিখিব লাগে। এতিয়া এটো যদি ক্যালকুলেট কৰো 49 13 ইনটু 100 আছে ন। এতিয়া ইয়াত আমি গোটেইটো যদি মাল্টিপ্লাই কৰি পেলাই ক্যালকুলেশন কৰিব যাও আমাৰ অলপ টাইম লাগি যাব। ঠিক আছে। এতিয়া ইয়াত যদি মই অপশন বিলাক চাও, অপশন বিলাকৰ মাজৰ ডিফারেন্স বিলাক বহুত বেলেগ আছে। এটা 36.11 26.53 13.27 18.06 মানে অপশন বিলাকৰ মাজৰ ডিফারেন্স মানে যথেষ্ট ডিফারেন্স আছে, মানে বেলেগ অপশন যথেষ্ট দিয়া আছে।
সো ইয়াক মই কি কৰিম ক্যালকুলেশন ইজি কৰিবৰ কাৰণে 49 টুক মই 50 বুলি এজিউম কৰি লম হ'বনে 49 টুক 50 বুলি যদি এজিউম কৰো ইয়াত আমাৰ ক্যালকুলেট কৰোতে ইজি হলে মানে কি হ'ব আমি এটা এপ্ৰক্সিমেট ভ্যালু পাম তাৰ ওচৰা ওচৰি ভ্যালুটোৱে আমাৰ এনসাৰটো আমি পাই যাম এটা 49 ক যদি মই 50 বুলি লও সাপোজ 49 টুক যদি 50 লও তেনেহলে 13 ইনটু কি হল 100% সো 51 জাৰ 50 52 জাৰ কিমান হৈ গল 100 সো 2 into 13 হলে 26% মানে 49 টুক যদি মই 50 ললো 26% পালো দ্যাট মিন্স 49 যদি হয় তেনেহলে ইয়াত 26 পইণ্ট কিবা এটা ওলাব আৰু গতিকে 26 ৰ ওচৰা ওচৰি আমাৰ অপচনটো কি আছে 26.53% সো আমাৰ এনসাৰটো কি হ'ব 26.53% মানে ইয়াত মই কিয় এটো টেকনিক ব্যৱহাৰ কৰিলো কাৰণটো হৈছে অপচনত চালো মই অপচনৰ যিবিলাক এনসাৰ দিয়া আছে হিয়তৰ মাজৰ যথেষ্ট ডিফাৰেন্স আছে একেবাৰে ওচৰা ওচৰি যদি থাকে তেনেহলে তো আমি ইয়াত ডিভাইড কৰি অলপ ডিভাইড কৰি চাব লাগিব কোন কি ওলাব কিন্তু ইয়াত অপচনত যথেষ্ট ডিফাৰেন্স আছে এনসাৰ বিলাকৰ মাজত গতিকে মই ইয়াত 49 টুক মই কি কৰিলো নেক্সট 50 বুলি ধৰি ললো কাৰণ 50 বুলি হলে আমাৰ ক্যান্সেল কৰোতে সুবিধা হ'ব যদি 50 লও মানে 1 এটা বঢ়াই ললো তেনেহলে কি হ'ব ইয়াত এনসাৰটো মানে কি কয় কারেক্ট এনসাৰৰ ওচৰা ওচৰি আমি ভ্যালুটো আমি পাই যাম এতিয়া 49 টুক 50 লও দিয়া 2 পালো 2 into 13 26% দ্যাট মিন্স যেটো এনসাৰ হ'ব আমাৰ 26% ৰ একেবাৰে ওচৰা ওচৰি নাম্বাৰ এটা হ'ব সো আমাৰ ইয়াত এনসাৰটো আছে 26.53% হ'ব সো এনেকা ধৰণে আমি এই ধৰণৰ প্ৰবলেম বিলাক সলভ কৰিব পাৰিম যদি ইয়াত ফ্ৰেকশনটো সাপোজ আমাক দিয়া আছিল 4/5 আৰু 5/4 সাপোজ 4/5 দি মাল্টিপ্লাই কৰিব দিছিলে ষ্টুডেন্টক ষ্টুডেন্ট জনে 5/4 দি প্লাই মাল্টিপ্লাই কৰিলে এতিয়া এৰৰ পাৰ্সেন্টেজ কেনেকৈ উলিয়াম সো ইয়াত আমি কি কৰিব লাগিব ইয়াত যেনেকৈ 42 দি প্লাই মাল্টিপ্লাই কৰিছো ইয়াত আমি 5 আৰু 4 ৰ এলসিএম হয় 20 দি প্লাই যদি মাল্টিপ্লাই কৰি দিও তেনেহলে 5 আৰু 4 কেনসেল হৈ যাব ওপৰত আমি দুটা হোল নাম্বাৰ পাই যাম তাত আমি ডিফাৰেন্স উলিয়াই প্লাই ক্যালকুলেশন কৰিলে হ'ল ঠিক আছে সো এনেকা ধৰণৰ প্ৰবলেম বিলাক এই প্ৰসেছত আপোনালোকে সলভ কৰিব আপোনালোকৰ টাইমও বাচিব প্লাস সহজতে এনসাৰো উলিয়াব পাৰিব সো নেক্সট কোৱেশ্চন চাও আমি কোৱেশ্চন নম্বৰ 2 Ashok has drawn an angle measure 45 degree 27 minute when he was asked to draw an angle of 45 degree মানে অশোকক কি কোৱা হৈছিল 45 ডিগ্ৰী এংগল ড্ৰ কৰিব দিছিলে হয়নে অশোকক কোৱা হৈছিল যে 45 ডিগ্ৰী এংগল ড্ৰ কৰিবলৈ কিন্তু তেও ড্ৰ কৰিলে 45 ডিগ্ৰী 27 মিনিট 45 ডিগ্ৰী 27 মিনিট এংগল ড্ৰ কৰিলে এতিয়া এই ক্যালকুলেশনটোত মানে এই এংগলটোত এৰৰ পাৰ্সেন্টেজ কিমান হ'ব সো একে প্ৰসেস আমি কি কৰিব লাগে ইয়তৰ মাজৰ ডিফাৰেন্সটো চাব লাগে হয় না ডিফাৰেন্সটো কিমান হ'ব ইয়াত দিছে 45 ডিগ্ৰী ইয়াত দিছে 45 ডিগ্ৰী 27 মিনিট মানে ইয়তৰ মাজৰ ডিফাৰেন্সটো আছে 27 মিনিট এতিয়া যেহেতু এংগলটো ডিগ্ৰীত আছে গতিকে আমি কি কৰিব লাগিব এই 27 মিনিটটোক আমি ডিগ্ৰীলে কনভাৰ্ট কৰিব লাগিব সো আমি জানো যে 1 ডিগ্ৰীত কিমান মিনিট থাকে 60 1 ডিগ্ৰীত থাকে 60 মিনিট সো 60 মিনিটক যদি মানে 27 মিনিটক যদি আমি ডিগ্ৰীত কনভাৰ্ট কৰো তেনেহলে আমি কি কৰিব লাগিব ইয়াক 27 আমি 60 দি পেলাই ডিভাইড কৰিব লাগিব হয়নে আমি জানো যে 1 ডিগ্ৰীত 60 মিনিট থাকে এতিয়া 27 মিনিট আছে হয়নে 27 মিনিটত ডিগ্ৰীলে কনভাৰ্ট কৰিবলৈ হলে 27 ক 60 দি পেলাই ডিভাইড কৰিব লাগিব সো আমি যেটো ডিফাৰেন্সটোক আমি ডিগ্ৰীত কনভাৰ্ট কৰিলো 27/60 আমি পাই গলো এতিয়া মই কি কৈছো যে তলত সদায় কারেক্ট এনসাৰটো বহিব মানে কি কারেক্ট যেটো দিয়া আছিল কি এংগল ড্ৰ কৰিব দিছিলে 45 ডিগ্ৰী সো 45 তলত বহিব ডিফাৰেন্সটো কিমান আছে 27/60 ইনটু আমাক এৰৰ পাৰ্সেন্টেজ ফাইন্ড কৰিব লাগে সো 100% সো এইটো আমি কিমান পাম ক্যালকুলেট কৰিলে এটো হ'ব 45 ইনটু 60 টো তলত আহিব আৰু ওপৰত 27 ইনটু 100% আহি গল ঠিক আছে এটা মই যদি ক্যান্সেল কৰো কিমান হ'ব 0 0 ক্যান্সেল হৈ গল
5 9 jar 45 5 2 jar 10 হয় না 3 9 jar 27 3 2 jar 6 9 9 cancel 2 2 cancel মানে কিমান থাকিলে 1% সো আমাৰ এৰৰ পার্সেন্টেজ কিমান হ'ব 1% যে দিয়া আছে 0.5% 1.0% 0.1 2% সো আমাৰ কি হ'ব 1.0% মানে 1% একে কথা সো এইটো আমাৰ आंसर হ'ব 1.0% ঠিক আছে ইয়াত কি কৰিলো 45 ডিগ্ৰী ড্ৰ কৰিব দিছিলে 45 ডিগ্ৰী 27 মিনিট ড্ৰ কৰিলে ডিফাৰেন্সটো আছে 27 মিনিট এটা মই ডাইৰেক্ট 27 মিনিট বহালে নহব কাৰণ আমাৰ এংগলটো কিহ দি আছে 45 ডিগ্ৰী দি আছে সো 27 মিনিটক আমি ডিগ্ৰীলে কনভাৰ্ট কৰিলো 60 দি পেলাই কি কৰিলো ডিভাইড কৰিলো কাৰণ 1 ডিগ্ৰী 60 মিনিট থাকে সো 27/60 ডিগ্ৰী পাই গলো ডিফাৰেন্সটো সো ওপৰত ডিফাৰেন্সটো আহিব 27/60 তলত আহিব কারেক্ট এংগল যেটো দিয়া আছে 45 ডিগ্ৰী ইনটু 100% সো এটো ক্যালকুলেট কৰোতে আমি কিমান পালো 1% পালো সো আমাৰ आंसरটো হৈছে অপচন বি নেক্সট কোৱেশ্চন নম্বৰ 3 চাও সো কোৱেশ্চন নম্বৰ 3 আছে two numbers a and b are such that the sum of 5% of a and 4% of b is 2/3 of the sum of 6% of a and 8% of b. The ratio a is to b. a আৰু b ratio find কৰিব লাগে ইয়া দিয়া আছে দুটা নাম্বার আছে a আৰু b এর 5% আৰু b ৰ 4% ৰ যোগফল কাৰ সমান বুলি কৈছে এর 6% আৰু b ৰ 8% ৰ 3/2 ৰ সমান এতিয়া আমি কোৱেশ্চনটো জেনেকে আছে তেনেকে আমি ইয়াক মানে কি ম্যাথমেটিক্যালি লিখি লম কি আছে the sum of 5% of a 5% of a plus 4% of b কাৰ সমান বুলি কৈছে 2/3 of 6% of a 6% of a plus 8% of b 6% of a 8% of b ৰ সমান বুলি দিছে এতিয়া আমি যদি ইয়াত ক্যালকুলেট কৰো ডাইৰেক্ট আমাৰ आंसरটো ওলাব এতিয়া ইয়াত পার্সেন্টেজ আছে গতিকে মানে প্ৰতিটো টাৰ্মত যেতিয়া পার্সেন্টেজ আছে বৰ্ড সাইড আমি পার্সেন্টেজটো ডাইৰেক্টলি ক্যানসেল কৰিব পাৰো যদি অসুবিধা হয় সো ইয়াক আমি 5/100 লিখিব পাৰো a plus 4/100 b plus 2/3 সরি এটো ইকুয়াল এটো আছে 6/100 a plus 8/100 b সো 100 যদি কমন লৈ লও এই 100 বিলাক কি হইব 1/100 যদি মই ইয়াৰ পৰা কমন ললো ইয়াত থাকিলে 5a 4b ইয়াত 2/3 আছে 1/100 মই যদি কমন লও ইয়াত থাকিলে 6a plus 8b তো 1/100 কি হল ক্যান্সেল হৈ গল সো ইয়াত এই যেটো 3 আছে 3 টু ইয়াত আহি পেলাই মাল্টিপ্লাই হ'ব 3 5 jar 15a 3 4 jar 12b আৰু 2 ইয়াৰ লগত মাল্টিপ্লাই হ'ব 2 6 jar 12a plus 2 8 jar 16b এতিয়া a is to b লাগে গতিকে a এক সাইডে b আমি এক সাইডে কৰিম 15a 12a to প্লাসত আছে এই 12a to ইয়াত প্লাসত আছে ইয়াক যদি মই এফালে আনো মাইনাস হ'ব 15a এৰ পৰা কি থাকিব 3a থাকিব আৰু ইয়াত 12b to প্লাসত আছে এটুক যদি মই রাইট সাইডে লৈ যাও তেনহলে 16b এৰ পৰা মাইনাস হ'ব দ্যাট মিন্স কিমান থাকিব 16 minus 12 হলে 4b সো a/b ইকুয়াল কি পাম a/b ইকুয়াল b to এফালে আনিলতে ডিভাইড হৈ গল 4 to থাকিলে 3 to এফালে গলে ডিভাইড মানে 4/3 মানে 4:3 a is to b equal 4:3 আমাৰ অপশন নম্বৰ 1 হ'ব आंसरটো ঠিক আছে এতিয়া ইয়াত ক্যালকুলেশনটো কি হৈছে 1/100 এখিনি লিখি পেলাই আকৌ কি কৰিলো কমন লৈ পেলাই ক্যান্সেল কৰি দেখুৱাইছো সো এখিনি নকৰাকে আমি ডাইৰেক্টও কেইবাটাও লাইনত আমি শর্ট কৰিব পাৰো এটো যদি বুজি পোৱা হৈছে মই অলপ শর্টকাটত কৰি দেখুৱাম আমি ইকুৱেশনটো আমি লিখি লম according to questionত যেনেকে দিয়া আছে word problem যেনেকে দিয়া আছে আমি ম্যাথমেটিক্যালি তাক লিখি লম লিখি লোৱাৰ পিছত যেহেতু ইয়াদো পার্সেন্টেজ আছে গোটে পার্সেন্টেজ বিলাক অলৰেডি ক্যান্সেল হৈ যাব এটা 3 থাকিলে 3 টু এফালে আউতে মাল্টিপ্লাই হ'ব 2 টু ইয়াৰ লগত মাল্টিপ্লাই হ'ব সো 3 5 jar 15a 3 4 jar 12b 2 6 jar
12a + 2 8 jar 16b সো ইয়াত 15a 12a আছে সো দি 12a কেফালে আনিলে 15 পৰা মাইনাস হৈ গলে 3a থাকিলে আৰু প্লাস 12b ইফালে গলে 16 পৰা মাইনাস হৈ পেলাই 4b থাকিলে সো a by b ইকুৱেল কি হ'ব 4/3 ইয়াতো আমি আনসাৰ এনেকৈ উলিয়াই ল'ব পাৰো ঠিক আছে নম্বৰ 4 এতিয়া এই কোৱেশ্চন বিলাকত অলপ কি হ'ব টাইপটো চেঞ্জ হ'ব আমাৰ ইয়াত আমি এতিয়া ডিসকাস কৰিম কিছুমান এক্সামত ইমান পাৰ্সেন্ট ক্যান্ডিডেটে পাস কৰিলে এক্সামৰ ম্যাক্সিমাম মাৰ্ক কিমান হয় মিনিমাম মাৰ্কস কিমান হয় অলপ বেলেগ টাইপৰ কোৱেশ্চন আমি এতিয়া ডিসকাস কৰিম হ'বনে এটা ফাৰ্স্ট ইয়াত কোৱেশ্চন আছে A candidate in an examination must secure 40% marks to pass মানে এজন ছাত্ৰই এটা পৰীক্ষাত মিনিমাম 40% পাব লাগিব পাস কৰিবৰ কাৰণে হ'ব মিনিমাম কিমান পাব লাগে 40% A candidate who get 220 marks fails by 20 marks মানে এজন ছাত্ৰই 220 পালে এজন ছাত্ৰই কিমান পালে 220 পাইছে 220 পাওতে তাৰ মানে কি হল 20 নম্বৰ কম হল পাস মিনিমাম পাস মার্ক যেটো হ'ব লাগিছিলে মিনিমাম পাস মার্ক আমাক পার্সেন্টেজ দিয়া আছে 40% বুলি কিন্তু আমাক নম্বৰটো দিয়া নাই কিমান হয় হেতু আমি উলিয়াই লব লাগিব 40% পালে পাস হয় বুলি দিয়া আছে এতে এজন ছাত্ৰই 220 পাইছে ছাত্ৰজন 20 নম্বৰ কম হল মানে পাস কৰিবৰ কাৰণে আৰু 20 নম্বৰ লাগিছিলে বুলি কৈছে তেনে হলে ফাইন্ড দা ম্যাক্সিমাম মার্কস ফৰ দা এক্সামিনেশন এতিয়া হে পৰীক্ষাটোত ম্যাক্সিমাম কিমান নম্বৰ আছিল মানে কিমান নম্বৰৰ টোটাল পৰীক্ষা হৈছিল এতিয়া 40% পালেহে পাস হয় ঠিক আছে এজন ছাত্ৰই 220 পাইছে তাৰ মিনিমাম আৰু মানে কিমান লাগিছিল 20 নম্বৰ লাগিছিল পাস হ'ব কাৰণে গতিকে পাস মাৰ্কটো কিমান হ'ব মই যদি ইয়াত 20 প্লাস কৰি দিও 240 দ্যাট মিন্স ছাত্ৰজনে যদি 240 পায় তেনেহলে ছাত্ৰজনে পাস হলে হয় নাই ছাত্ৰজনে 220 পালে কিমান নম্বৰৰ কাৰণে ফেল কৰিলে 20 নম্বৰৰ কাৰণে এতিয়া মই 220 ৰ লগত 20 যোগ কৰি দিলো পালো 240 মানে ছাত্ৰজনে 240 পালেহে পাস হলে হয় দ্যাট মিন্স 40% ইকুৱেল টু 40 হৈ আছে ইয়াত ছাত্ৰজনে 40% পালে পাস হ'ব মিনিমাম পাস মাৰ্ক কিমান 40% পাব লাগে আৰু ইয়াত নম্বৰত কিমান পাই গলো আমি মিনিমাম পাস মাৰ্ক কিমান হ'ব লাগে 240 হ'ব লাগে দ্যাট মিন্স 40% ইকুৱেল কিমান হৈ আছে ইয়াত 240 যদি 40% ইকুৱেল 240 হয় তেনেহলে 100% কিমান হ'ব 100% টোৱে বুজাব গুটেই পৰীক্ষাটোৰ ম্যাক্সিমাম মার্কস মানে 40% এ কি বুজাইছে 240 তো 100% এ কিমান বুজাব পার্সেন্টেজ ক্যান্সেল 0 0 ক্যান্সেল 4 1 jar 4 4 6 jar 24 সো 60 আৰু 10 হৈ গল 600 সো পৰীক্ষাটোৰ ম্যাক্সিমাম নম্বৰ কিমান পালো আমি 600 আমাক ম্যাক্সিমাম নম্বৰ 100% পাবলৈ হলে কিবা এটা পার্সেন্টেজৰ নম্বৰ আমি পালে আমি নম্বৰটো মানে ম্যাক্সিমাম নম্বৰটো উলিয়াব পাৰিম এতিয়া আমাক ইয়াত ইনডাইৰেক্টলি দিছে যে 40% পালে পাস হয় ঠিক আছে এজন ছাত্ৰই 220 পালে এজন ছাত্ৰই 220 পাইছে মানে কি পাস কৰিবৰ কাৰণে আৰু 20 নম্বৰটোক লাগিছিল মানে 20 নম্বৰৰ কাৰণে ফেল হৈ গল দ্যাট মিন্স ছাত্ৰজনে কিমান পাব লাগিছিল 240 240 টোৱে কিমান বুজাব 40% বুজাব মানে 40% ৰ মান 240 ইনটু 100% ৰ মান কিমান হ'ব 600 ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চনৰ পৰীক্ষাত আহে এনেকুৱা টাইপৰ আৰু দুটা মান বেলেগ বেলেগ ধৰণৰ কোৱেশ্চন আমি ডিসকাস কৰিম নেক্সট কোৱেশ্চন চাও কোৱেশ্চন নম্বৰ 5 Two students appeared at an examination one of them secured 9 marks more than the other and his marks were 56% of the sum of their marks the marks obtained by them are মানে দুজন ছাত্ৰই পৰীক্ষা দিছিলে দুজন ছাত্ৰই পৰীক্ষা দিয়াত এজনে আনজনতকৈ কিমান পাইছে 9 নম্বৰ বেছি পাইছে দুজন ছাত্ৰ আছিল এজনে আনজনতকৈ 9 নম্বৰ বেছি পাইছে আৰু হে বেছি পোৱাজনৰ নম্বৰটো কিমান হৈছে বুলি কৈছে দুজনৰ নম্বৰটো প্লাস কৰি যিমান হ'ব তাৰ 56% এতিয়া ছাত্ৰ দুজনে কিমান নম্বৰ পাইছিলে খুব ইন্টাৰেস্টিং কোৱেশ্চন হয় পৰীক্ষাত আহে এনেকুৱা ধৰণৰ এক্সামিনেশনৰ ওপৰত বেস কৰি পেলাই কোৱেশ্চন আহে এই কাৰণে ইয়াত ডিসকাস কৰা হৈছে আৰু কেইবাটাও আছে এনেকুৱা ধৰণৰ বেলেগ বেলেগ টেকনিকৰ কোৱেশ্চন সাপোজ ছাত্ৰ দুজন এ আৰু বি হ'ব ছাত্ৰ দুজন সাপোজ এ আৰু বি সাপোজ এ বিতকে বেছি পালে 9 নম্বৰ বেছি পালে দ্যাট মিন্স এৰ পৰা বি যদি মাইনাস কৰো কি পাম আমি 9 পাম হয় না
ছাত্ৰ দুজন ধৰিলো আমি এ আৰু বি এ বিতকে 9 নম্বৰ বেছি পালে ঠিক আছে এতিয়া এৰ নম্বৰটো কিমান পাৰ্সেন্ট বুলি কৈছে এ আৰু বি প্লাস কৰি পেলাই মানে এৰ নম্বৰ আৰু বিৰ নম্বৰ প্লাস কৰি পেলাই যিমান পাম তাৰ 56% দ্যাট মিন্স এ প্লাস বি যদি 100% হয় ইয়াৰ এ কিমান পাইছে 56% পাইছে মানে a plus b মানে এৰ নম্বৰ আৰু বিৰ নম্বৰ প্লাস কৰি পেলাই যিমান হ'ব এটো 100% বুলি ললো 100 ৰ ভিতৰত 56% a পাইছে যদি এৰ নম্বৰটো 56% হয় তেনলে ইয়াৰ পৰা আমি উলিয়াব পাৰো b কিমান পাব 44% পাব a plus b 100% মানে এজন ছাত্ৰ যিজনে 9 নম্বৰ বেছি পাইছিলে তেও কিমান পাইছে বুলি কৈছে a আৰু b ৰ নম্বৰ যোগ কৰি যিমান হয় তাৰ 56% এতে a আৰু b ধৰিলো 100% পাইছে তেনলে a 100 ৰ ভিতৰত 56% a পালে যদি a 56% পায় b কিমান পাব 44% পাব এতিয়া পার্সেন্টেজত ইহঁতৰ মাজৰ ডিফাৰেন্সটো কিমান আছে 6 ৰ পৰা 4 গলে 2 5 ৰ পৰা 4 গলে 1 মানে 12% মানে a আৰু b ৰ নম্বৰৰ যেটো শতাংশৰ পাৰ্থক্য হেতু হৈছে 12% নম্বৰৰ পাৰ্থক্য কিমান আছে 9 নম্বৰ মানে 12% ৰ মান ইয়াৰ 12% ৰ ভ্যালু কিমান হৈ আছে 9 হৈ আছে 12% ৰ ভ্যালু কিমান হৈ আছে 9 হৈ আছে যদি 12% ৰ ভ্যালু 9 হয় যদি 12% ৰ ভ্যালু 9 হয় তেনলে 100% ৰ ভ্যালু কিমান হ'ব 3 3 গুণ 9 3 4 গুণ 12 4 গুণ 4 4 25 গুণ 4 গুণ 4 4 25 গুণ 100 that means 75 175 100% মানে কোনটো বুজাইছে a plus b আমি 100% লৈছিলো that means a plus b a আৰু b ৰ দুইজনৰ নম্বৰৰ যোগফল কিমান পালে 75 আৰু a আৰু b ৰ দুইজনৰ নম্বৰৰ পাৰ্থক্য কিমান পালে 9 এতিয়া এই সমীকৰণ দুটা যদি মই যোগ কৰি দিও প্লাস কৰিলে প্লাস b মাইনাস b কেনসেল গৈ ইয়াত থাকিল 2a ইয়াত কিমান হৈ যাব 5 plus 9 হৈ গল 14 ইয়াত থাকিলে 84 2 1 jar 2 2 4 jar 8 2 2 jar 4 that means a নম্বৰ কিমান পালে a পাইছে 42 a যদি 42 পায় b এতকৈ কিমান নম্বৰ কম পাইছে 9 নম্বৰ কম পাইছে সো ইয়াৰ পৰা যদি 9 মাইনাস কৰি দিও তেনলে আমি কিমান পাম 33 মানে a 42 পাইছে b কিমান পাইছে a পাইছে 42 b পাইছে 33 হ'ব এটা কোৱেশ্চনটো আৰু অলপ মানে আকৌ এবাৰ মই এক্সপ্লেইন কৰিছো আকৌ এবাৰ এক্সপ্লেইন কৰো ইয়াত কি দিছে দুজন ছাত্ৰ আছিল দুজন ছাত্ৰৰ নম্বৰৰ ডিফাৰেন্স এজনে আনজনতকৈ 9 নম্বৰ বেছি পাইছে সাপোজ মই ললো যে a বেছি পাইছে b তকৈ 9 নম্বৰ সো a - b = 9 হ'ব ঠিক আছে এটা কি কৈছে a আৰু b ৰ যোগফল নম্বৰৰ যোগফল যেটো হয় তাৰ 56% কোনে পাইছে a পাইছে মানে যিজনে 9 নম্বৰ বেছি পাইছিলে সেইজনে দুইজনৰ যোগফলৰ 56% পাইছে that means a plus b যদি 100% হয় তেনহলে a কিমান পাইছে 56% পাইছে a যদি 56% পায় তেনহলে b কিমান হ'ব 56 ৰ লগত কিমান প্লাস কৰিলে 100 হয় 44% b কিমান পাব 44% এটা ইহঁতৰ মাজৰ শতাংশৰ পাৰ্থক্য কিমান আছে 12% আছে সো 12% ৰ ভ্যালু কিমান হৈ আছে 9 হৈ আছে মানে ইহঁতৰ মাজৰ নম্বৰৰ ডিফাৰেন্স আছিল 9 শতাংশৰ ডিফাৰেন্স পালো 12 that means 12% ৰ ভ্যালু যদি 9 হয় 100% ৰ ভ্যালু আমি কিমান পাম 75 পাম that means এই 100% ৰ ভ্যালুটো কিমান হৈ আছে 75 মানে a আৰু b ৰ নম্বৰৰ যোগফল 75 কি পালো a plus b 75 পালো a minus b কিমান পাইছিলো 9 পাইছিলো যদি মই এটো মাইনাস কৰি দিও প্লাস সমীকৰণ দুটা যদি প্লাস কৰো প্লাস b minus b কেনসেল গৈ 2a থাকিলে এটো হ'ব 84 এটো a ইকুয়াল কিমান পাই যাম 42 যদি a ইকুয়াল 42 পাও a b তকে 9 নম্বৰ বেছি পাইছে তেনলে b ৰ কিয়াত কি হ'ব 9 কমি যাব 9 কমি গলা 33 b কিমান পাব 33 পাব ঠিক আছে নেক্সট কোৱেশ্চন এটো কি হয় অলপ কোৱেশ্চনটো এভাৰেজৰ লগতো আহে কোৱেশ্চনটো পার্সেন্টেজৰ লগতো আহে মানে এভাৰেজৰ কোৱেশ্চনো হয় পার্সেন্টেজৰ কোৱেশ্চনো হয় সো আমি পার্সেন্টেজ ডিসকাস কৰি থকা কাৰণে মই ইয়াত ইনক্লুড কৰিছো কোৱেশ্চনটো নেক্সট আমি এভাৰেজৰ বিষয়ে খুব বহলভাৱে আলোচনা কৰিম ক্লাস হ'ব এভাৰেজৰ ওপৰতো ঠিক আছে ইয়াত আছে ইন এন এক্সামিনেশন देयर आर 3 সাবজেক্ট অফ 100 মার্কস ইচ a student scored 60% in the first subject and subject মই short form লিখিছো and 80% in the second subject
হি স্ক'ৰ্ড 70% ইন এগ্ৰিগেট মানে অল অভাৰ কিমান পাইছে এভাৰেজ মানে তিনিটা ছাবজেক্টত এভাৰেজ কিমান হৈছে ছাবজেক্টটোৰ 70%। এতিয়া প্ৰথম ছাবজেক্টটোত 60% পাইছে, ছেকেণ্ডটোত 80% পাইছে, তেনেহ'লে তাৰ থাৰ্ড ছাবজেক্টটোৰ পাৰ্চেণ্টেজ কিমান হ'ব? এতিয়া ফাৰ্ষ্ট ছাবজেক্টটোত পাইছে 60% আৰু ছেকেণ্ড ছাবজেক্টত পাইছে 80%। ঠিক আছে, টোটেল কিমান পালে 140% পালে। এতিয়া তেওঁৰ এগ্ৰিগেট পাৰ্চেণ্টেজ কিমান হৈছে 70% মানে এভাৰেজ পাৰ্চেণ্টেজ হৈছে 70% মানে তিনিটা ছাবজেক্টত এভাৰেজ পাৰ্চেণ্টেজ হৈছে 70% যদি হয় 3 × 70 কিমান হৈ আছে 210। এতিয়া ইয়াত চাওক এইটো একেবাৰে কমন চেন্স লৈ পেলাই মানে কি মুখে মুখে কৰিব পাৰোঁ আমি যে দুটা ছাবজেক্টত এটা 60 এটাত 80% পাইছে, তেনেহ'লে টোটেল পাৰ্চেণ্টেজ হৈ গ'ল 140। এতিয়া কুৱেশ্যনত দিয়া আছে যে তেওঁ এভাৰেজ 70%কৈ পাইছে। যদি এভাৰেজ 70%কৈ হয় তেনেহ'লে তিনিটাত কিমান পাব টোটেল 3 × 7 21% পাব। এতিয়া দুটাৰ দিয়া আছে 140%, দুটাৰ যদি 140% দিয়া আছে তেনেহ'লে এইটো যদি মাইনাছ কৰোঁ কিমান পাই যাম? থাৰ্ড ছাবজেক্টত কিমান পাব 70% পাব। থাৰ্ড ছাবজেক্টত কিমান পাব 70% পাব। ডেট মিনছ 140 পালেই 140% দুটা ছাবজেক্টত পাই গ'ল। তিনিটা ছাবজেক্টত লাগে 210%, 70%কৈ তিনিটা ছাবজেক্টত 210% হয়। দুটা ছাবজেক্টত 140% হৈ গ'ল। এতিয়া 210% হ'বলৈ কাৰণে আৰু কিমান পাৰ্চেণ্ট লাগিব? 70% লাগিব। 70% হ'লেহে 210% হ'ব আৰু 210% হ'লেহে এভাৰেজটো 70%কৈ আহিব। চ' দুটা ছাবজেক্টৰ পাৰ্চেণ্টেজ পালোঁ 140%, তিনিটা ছাবজেক্ট মিলাই 210% হয়। 140 পালেই আৰু কিমান পাব লাগে মই মাইনাছ কৰি পাই গ'লোঁ 70%। বা এনেকৈ দিব পাৰোঁ যে 140 লগত কি প্লাছ কৰিলে 210 হ'ব, সেইটো 70% প্লাছ পাব লাগিব, তেতিয়াহে এগ্ৰিগেট কিমান হ'ব 70%কৈ হ'ব। ঠিক আছে, ইয়াৰ ওপৰত ছেম টেকনিকত আৰু এটা কুৱেশ্যন চাওঁ আমি। কুৱেশ্যন নম্বৰ 8 একে টেকনিকৰ কুৱেশ্যন হয়, অলপ বেলেগ আছে। আমি ইয়াত টেকনিকটোক ছেম ব্যৱহাৰ কৰিম। Sumitra has an average of 56% on her first 7 examination মানে প্ৰথম সাতটা পৰীক্ষাত এভাৰেজ কিমান পাইছে 56%কৈ পাইছে প্ৰথম সাতটা পৰীক্ষাত। How much should she get in her 8 examination to obtain an average of 60% in 8 examination মানে 8 নম্বৰ পৰীক্ষা যিটো দিব তাত কিমান পাৰ্চেণ্টেজ পাব লাগিব, কিমান পাৰ্চেণ্টেজ পালে টোটেল 8টা পৰীক্ষাত তাৰ এভাৰেজ কিমান হ'ব 60% হ'ব। মানে কি টোটেল ধৰি লওক ছাবজেক্ট বুলিয়ে লৈ লওঁ মই, টোটেল ছাবজেক্ট আছে 8টা। ঠিক আছে, 8টা ছাবজেক্টৰ ভিতৰত প্ৰথম 7টা ছাবজেক্টত 56% পাই গ'ল। প্ৰথম 7টা ছাবজেক্টত কিমান পাইছে 56% পাই গৈছে। এতিয়া 8 নম্বৰ ছাবজেক্টত কিমান পাৰ্চেণ্ট পাব লাগিব যাতে তেওঁৰ টোটেল 8টা পৰীক্ষাতে পাৰ্চেণ্টেজটো কিমান হয় এভাৰেজ কিমান হয় 60% হয়। এতিয়া 7টা ছাবজেক্টত কিমানকৈ পাইছে 56%কৈ পাইছে। 7 × 56% কিমান পাম 7 6 = 42, 2 7 5 = 35 + 4 39 হয়নে 392% পাই গ'ল। মানে 7টা ছাবজেক্টত 56%কৈ পাইছে, তো 7 6 = 42, 2 থাকিলে 4, 7 5 = 35 + 4 39 পালে। মানে 56%কৈ প্ৰথম 7টা ছাবজেক্টত 392% তেওঁ পাই গ'ল, সুমিত্ৰাই পালে। এতিয়া আমাক কি কৈছে যে টোটেল 8টা ছাবজেক্ট আছেতো, 8টা ছাবজেক্টৰ ভিতৰত মানে 8টা ছাবজেক্টতে কিমানকৈ পাব লাগে বুলি কৈছে 60%কৈ পাব লাগে। এতিয়া 8 নম্বৰ ছাবজেক্টত কিমান পালে 60% হ'ব। এতিয়া আমি ইয়াত কি কৰিম 8টা ছাবজেক্টত 60%কৈ কিমান হ'ব 8 0 * 0, 8 6 = 48 মানে 480%। 392% পালেই, এতিয়া আৰু কিমান পালে 482% হ'ব আমি ইয়াত মাইনাছ কৰি দিলে হৈ গ'ল। চ' 10ৰ পৰা 2 গ'লে হৈ গ'ল 8, ইয়াত থাকিলে 17, 1 7, 17ৰ পৰা 9 গ'লে থাকিলে 8, কিমান পাব লাগিব 88%। এইটো প্ৰচেছত আমি ইয়াত মানে কি কোনো কেলকুলেশ্যন বিৰাট হাৰ্ড কেলকুলেশ্যনৰ দৰকাৰে নাই,
কিছুমান আছে যদি টেকনিকটো নাজানে তেনেহলে এটো মানে ভাবি থাকিব লাগিব কেনেকৈ হ'ব কি হ'ব হয়নে সো ফাৰ্স্ট 7টা সাবজেক্টৰ এভাৰেজ পাৰ্চেন্টেজ 56 দিয়া আছে তো 7টা সাবজেক্টত 56 কে 392% পাই গল এগ্ৰিগেট কিমান হ'ব লাগে 60% এভাৰেজ তো 60% হ'ব লাগে কেটা সাবজেক্টত 8টা সাবজেক্টত এটা 60% যদি 8টা সাবজেক্টত হ'বলৈ হয় টোটাল কিমান হ'ব লাগিব 480% হ'ব লাগিব এটা 7টা সাবজেক্টত 392% পালে আৰু কিমান হলে 482% হ'ব 88% লাগে গতিকে 8 নম্বৰ সাবজেক্টত 88% তেও পাব লাগিব তেতিয়াহে গোটে সাবজেক্টখিনিক 60% এভাৰেজ হ'ব 8 নম্বৰ সাবজেক্টত কিমান পাব লাগিব 88% কাৰণ 60% এভাৰেজ দিছে গতিকে ইয়াতো 56 কে মানে কি কম কে পাই আছে না গতিকে মানে কি 8 নম্বৰ সাবজেক্টত অলপ বেছি পাব লাগিব যাতে এই কম থকাটো কি হয় মেকআপ হ'ব পাৰে হ'ব সো এনেকৈ আমি কৰিব পাৰো নেক্সট আৰু 9 লৈছো ইয়াত কোৱেশ্চনৰ টাইপটো অলপ চেঞ্জ হৈছে এই কোৱেশ্চন বিলাক হৈছে ভেন ডায়াগ্ৰামৰ কোৱেশ্চন ভেন ডায়াগ্ৰাম মানে কি আমি সংহতিত পাইছিলো ভেন ডায়াগ্ৰাম মানে কি কৰে পার্সেন্টেজতে দিয়া আছে পার্সেন্টেজত দিয়া থাকে যে ইমান পার্সেন্ট এটো সাবজেক্টত পাস হয় ইমান পার্সেন্ট এটো সাবজেক্টত পাস হয় ইমান পার্সেন্ট দুইটাতে পাস হয় তেনেহলে কিমান পার্সেন্ট ফেল হৈছে কিমান পার্সেন্ট কেৱল এটা সাবজেক্টত পাস হৈছে হয় না বা কিবা এটা খেলৰ কথা দিব যে ইমান পার্সেন্ট স্টুডেন্টে এটো খেল ভাল পায় ইমান পার্সেন্ট স্টুডেন্টে এটো খেল ভাল পায় ইমান পার্সেন্টে দুইটা খেল ভাল পায় হয় নহয় সো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কি হয় ভেন ডায়াগ্ৰামৰ লগত ৰিলেটেড কোৱেশ্চন হয় সো ইয়াত আমি ভেন ডায়াগ্ৰাম এনেকৈ ড্ৰ কৰি নাথাকো জাস্ট ৰাফলি ড্ৰ কৰিম তাত আমি কি কয় সংহতিৰ ইন্টাৰসেকশন ইউনিয়ন হেবিলাক আমি ফৰ্মুলাও ব্যৱহাৰ নকৰো ডাইৰেক্ট আমি ডায়াগ্ৰাম ৰাফলি ব্যৱহাৰ কৰি পেলাই আমি কোৱেশ্চনটো একদম শৰ্ট মেথডত সলভ কৰিম চাই থাকিব এনেকুৱা ধৰণৰ কোৱেশ্চনো পৰীক্ষাত আহে সো সকলো টাইপৰ কোৱেশ্চনে আমি ইয়াত ইনক্লুড কৰিছো ইয়াত দিছে ইন এ ক্লাছ 60% অফ ষ্টুডেন্টস পাস ইন হিন্দি মানে এটা ক্লাছৰ 60% ষ্টুডেন্ট হিন্দীত পাস কৰিলে হ'ব 60% student হিন্দীত পাস কৰিলে পাস ইন হিন্দি 60% পাস ইন নেক্সট কি দিছে and 45% পাস ইন সংস্কৃতত পাস কৰিলে 45% and if 25% of them pass in both subject মানে both সাবজেক্টত কিমান পাস কৰিলে 25% পাস কৰিলে মানে হিন্দীত 60% পাস কৰিলে সংস্কৃতত 45% পাস কৰিলে ইয়াৰে 25% ষ্টুডেন্টে হিন্দী আৰু সংস্কৃত দুইটাতে পাস কৰিছে তেনেহলে আমি উলিয়াব লাগে what percentage of the students fail in the both the subject মানে তে ফেইল কৰাৰ পার্সেন্টেজ কিমান হ'ব both subject দুইটা সাবজেক্টত কিমান পার্সেন্ট স্টুডেন্টে ফেইল কৰিলে আমি এই কথাটো ইয়াৰ পৰা উলিয়াব লাগে এতিয়া ভেন ডায়াগ্ৰামত এনেকুৱা ধৰণৰ কোৱেশ্চনত আমি সদায় কি চাম কমন বস্তুটো কি আছে কমন বুলি কওতে যিকোনো খেল দিব পাৰে দুইটা খেল ভাল পোৱা দুইটা খেল ভাল নোপোৱা দুইটা সাবজেক্টত পাস কৰা দুইটা সাবজেক্টত পাস নকৰা হেনকা ধৰণৰ কিছুমান কন্ডিশন থাকিব সেই কন্ডিশন বিলাকৰ ওপৰত বেস কৰি আমি কোৱেশ্চনটো সলভ কৰিম এতিয়া আমাক ইয়াত কমন দিয়া আছে both দুইটা সাবজেক্টত পাস কৰিছে 25% ষ্টুডেন্ট দ্যাট মিন্স মই যদি ইয়াত মই ডায়াগ্ৰামটো এনেকৈ ড্ৰ কৰো এটো হৈছে সাপোজ হিন্দীৰ ঠিক আছে হিন্দীৰ কিমান পার্সেন্টে পাস কৰিছে 60% পাস কৰিছে আৰু এটো মই ড্ৰ কৰিলো সংস্কৃত হ'ব সংস্কৃতত কিমান পার্সেন্টে পাস কৰিছে 45% এতিয়া এটো হৈছে হিন্দীৰ কাৰণে আৰু এটো হৈছে সংস্কৃতৰ কাৰণে এটো হৈছে কমন মানে ইয়াত কি বহিব ইয়াত বহিব দুটা সাবজেক্টত কিমান পার্সেন্টে পাস কৰিলে both সাবজেক্টত কিমান পার্সেন্টে পাস কৰিলে 25% both সাবজেক্টত পাস কৰিলে এতিয়া হিন্দীত পাস কৰিলে 60% ভালকে চাব ইয়াতে এই ডায়াগ্ৰামটোতে গুটেই মানে কি হয় ডায়াগ্ৰামটো যদি আমি কমপ্লিট বনাই লব পাৰো ডায়াগ্ৰামটোতে যি কোনো কোৱেশ্চন আমাক দিলে আমি ইয়াৰ পৰা উলিয়াই লব পাৰিম সো ডায়াগ্ৰামটো বনাওতে অলপ কেয়াৰফুলি ভালকে বনাই ললে হৈ গল ফার্স্ট আমি দুইটা সার্কেল বনাই ললো এনেকৈ ভেন ডায়াগ্ৰাম বিলাক ড্ৰ কৰা ইয়াত আকৌ ৰেক্টেংগুলাৰ এটা থাকে যেটো 100% হ'ব এটো মই ড্ৰ কৰা নাই নালাগে ড্ৰ কৰা নাই এটা হিন্দীত 60% এটো হল হিন্দীৰ কাৰণে এটো সংস্কৃত এটো কাৰণে এটো হৈছে সংস্কৃতৰ কাৰণে এটা both হিন্দী আৰু সংস্কৃতত কমন এৰিয়াটো হৈছে এটো
এই ইয়াত কিমান পাৰ্চেণ্ট থাকিব 25% থাকিব ডেট মিন্স দুইটা সাবজেক্টত 25% পাস কৰিলে এতিয়া এই পাৰ্টটো হৈছে কেৱল হিন্দীত পাস কৰা এই পাৰ্টটো কেৱল হিন্দীত পাস কৰা এতিয়া হিন্দীৰ 25% টো পাস কৰিলে ইয়াত মানে এই পাৰ্টটো হৈছে কেৱল হিন্দীত কিমান পাৰ্চেণ্ট ষ্টুডেণ্টে পাস কৰিছে এতিয়া 60% ৰ ভিতৰত 25% টো লিখি দিলো অলৰেডি এইটো 25% হিন্দীটো আছে তেনেহলে ইয়াত আৰু আমি কিমান পাৰ্চেণ্ট লিখিব লাগিব ইয়াত আমি লিখিব লাগিব 35% মানে 35% ষ্টুডেণ্টে কেৱল হিন্দীত পাস কৰিছে তেতিয়াহে পাছে 10 0 1 থাকিলে 3 2 5 1 6 60% হ'ব মানে 25% হিন্দীটো পাস কৰিছে সংস্কৃতো পাস কৰিছে গতিকে 60% ৰ ভিতৰত 25% মই ইয়াত লিখি দিলো গতিকে কেৱল হিন্দীত অনলি হিন্দীত পাস কৰা এইখিনি হৈছে অনলি হিন্দী হিন্দী বুলি কোৱাৰ লগে লগে আৰু অনলি হিন্দী বুলি কোৱাৰ লগে লগে ইহঁতৰ অৰ্থটো ইয়াত আকৌ বেলেগ বুজায় হিন্দী বুলি কোৱাৰ লগে লগে হিন্দীত পাস কৰা লগতে হিন্দী আৰু সংস্কৃতত পাস কৰা দুয়োটাই বুজোৱা হৈছে আৰু ইয়াত অনলি হিন্দী বুলি কোৱাৰ লগে লগে কেৱল হিন্দীতে কেইজনে পাস কৰিছে হেতু বুজোৱা হৈছে গতিকে কেৱল হিন্দীত 35% ষ্টুডেণ্টে পাস কৰিছে এতিয়া সংস্কৃতৰ 25% বোধ বুলি কোৱাৰ লগে লগে 25% সংস্কৃততো সোমাই গ'ল So 45% of ভিতৰত 25% সংস্কৃতত লিখি দিলো অলৰেডি আৰু কিমান পাৰ্সেন্ট লিখিব লাগিব 20% এইটো হৈছে only সংস্কৃত ঠিক আছে only সংস্কৃত that means only সংস্কৃত কেৱল সংস্কৃতত 20% ষ্টুডেণ্টে পাস কৰিছে এতিয়া আমি তিনটা যদি প্লাস কৰি দিও তিনটাৰ আমি পাম যে টোটাল কিমান পাৰ্সেন্ট ষ্টুডেণ্টে পাস কৰিছে টোটাল কিমান পাৰ্সেন্ট ষ্টুডেণ্টে কি কৰিছে পাস কৰিছে 35 পাস 5 + 5 10 3 + 2 5 7 8 মানে 80% ষ্টুডেণ্টে টোটাল পাস কৰিছে এই 80% যে পালো 80% টো কেৱল হিন্দীত পাস কৰাও আছে কেৱল সংস্কৃতত পাস কৰাও আছে আৰু হিন্দী আৰু সংস্কৃত দুয়োটাতে পাস কৰা আছে এতিয়া টোটাল পালো 80% ষ্টুডেণ্টে পাস কৰিছে আমাক খুদিছে যে দুয়োটা সাবজেক্টতে ফেল কৰা কিমান ষ্টুডেণ্ট আছে যদি টোটাল 80% ষ্টুডেণ্টে পাস কৰিছে তেনেহলে ফেল কৰা ষ্টুডেণ্ট কিমান হ'ব 20% হ'ব মানে 100 ৰ পৰা মাইনাস কৰিলে হল ফেল কৰা ষ্টুডেণ্ট কিমান হ'ব 20% অপচন নম্বৰ সি আমাৰ কাৰেক্ট আনসাৰ হৈ যাব ঠিক আছে আকৌ এবাৰ মই এক্সপ্লেইন কৰিছো ইয়াত আমাক দিয়া আছে যে 60% হিন্দীত পাস কৰিছে 45% সংস্কৃতত পাস কৰিছে both সংস্কৃত আৰু হিন্দীত 25% পাস কৰিছে ফেল কিমান জনে পাস কৰিছে এতিয়া এই 25% যে ইয়াৰ মিনিংটো বুজি পাব লাগিব যে 25% যে কৈছে এই 25% টো এক্সট্ৰা কৰবাৰ পৰা আহা নাই 25% টো 60 আৰু 45 ৰ পৰাই আহিছে গম পাইছে না এই 25% টো 60 ৰ পৰাও আহিছে 45 ৰ পৰাও আহিছে মানে হিন্দী যে 60% হৈছে 60% ষ্টুডেণ্ট যে এই কৈছে হিন্দী পাস কৰিছে বুলি ইয়াত হিন্দীটো পাস কৰা আছে সংস্কৃতত পাস কৰা আছে মানে কি দুইটা সাবজেক্টতে পাস কৰিছে এটা সংস্কৃতত যে 45% আছে ইয়াত সংস্কৃত পাস কৰা আছে কেৱল সংস্কৃতত পাস কৰা আৰু সংস্কৃত আৰু হিন্দী দুইটাতে পাস কৰা আছে মানে এই 25 টো ইহত দুইটাৰ পৰাই আহিছে গতিকে মই ইয়াত ডায়াগ্ৰামটো ড্ৰ কৰি দুইটাতে পাস কৰা 25 লিখিলো এটা হিন্দীত পাস কৰা 60% আছে 25% টো লিখি দিলো কেৱল হিন্দীত পাস কৰা only হিন্দীত পাস কৰা 35% পালো কেনেকৈ পালো 60 ৰ পৰা 25 মাইনাস কৰিলো 35 পালো আৰু ইয়াত 45% আছিল সংস্কৃতত পাস কৰা কেৱল সংস্কৃতত পাস কৰা কিমান হ'ব 45 ৰ পৰা 25 মাইনাস কৰিলে 20% এতিয়া কেৱল হিন্দীত পাস কৰা হিন্দী আৰু সংস্কৃতত পাস কৰা কেৱল সংস্কৃতত পাস কৰা টোটাল পাস কৰা ষ্টুডেণ্ট কিমান পালো 80% পালো তেনেহলে ফেল কৰা ষ্টুডেণ্ট কিমান হ'ব 20% পাব ঠিক আছে সো নেক্সট কোৱেশ্চন চাও আমি